হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু মাই চেনেল। আজি আমি আলোচনা কৰিম ছ'চিয়েল ছায়েন্সৰ ভূগোল বিষয়ে MCQ কি আহিব। এই কিতাপখন মই লৈছোঁ, ভূগোলৰ কিতাপখন। ইয়াৰ পৰা মই জাষ্ট তোমালোকক দেখাই দিম কি তোমালোকে পঢ়িবা নপঢ়িবা। লাইন কৰি বুজাই যাবলৈ ভিডিঅ'টো বহুত টাইম লাগিব আৰু তোমালোকৰো বৰিং লাগিব। গতিকে মই জাষ্ট তোমালোকক কি পইণ্টকেইটা কৈ দিম যাতে তোমালোকে বুজি পোৱা বা কি চাব লাগিব এই বস্তুটো বুজি পোৱা। তোমালোকে যদি কোনোবাই ডনেশ্যন দিব বিচাৰে, সেই তলত ডেছক্ৰিপশ্যনত এটা নাম্বাৰ থাকিব, সেইটোত মেছেজ কৰিব পাৰে, বা ছ'চিয়েলৰ যিকোনো MCQ, বাকী দুটা পাৰ্টৰ MCQ আৰু এইটোলৈ আৰু তোমাৰ লং কুৱেশ্যন যিমান আছে গোটেইখিনি ডেছক্ৰিপশ্যনৰ লিংক পাই যাবা। তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। এই চেপ্টাৰটো এনেকুৱা এটা চেপ্টাৰ, এইটোৰ পৰা বেছি লং কুৱেশ্যন নাহে। আকৌ ভুল লগাইলেনে, MCQ বেছি নাহে বুলি এইটো কাৰণে কৈছোঁ। ইয়াৰ বস্তুবিলাক কি হয়, তোমালোকে যদি চেপ্টাৰটো চোৱা, ইয়াৰ বস্তুবিলাক কি হয়, তোমালোকে লং হয়। ইয়াত বেছি চন এইবিলাক নোপোৱা নহয় তোমালোকে ভূগোলত, ঠিক আছে। এইবিলাক বেছি নোপোৱা। দ্বিতীয়ক বৃত্তি কি, দ্বিতীয়ক বৃত্তি বহুত ইজি চেপ্টাৰ হয়। এইটো এটা মোক ক'বলৈ গ'লে বহুত এটা ইজি চেপ্টাৰ হয়। গতিকে এইটোৰ পৰা তোমালোকে বেছি টেনশ্যন ল'ব নালাগে, এইটোত নপঢ়িলেও পাৰে। এইটোৰ পৰা নেক্সট পাৰ্টটোতে সেনেকৈ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা, সেইটোতো একেখিনিয়ে বস্তুখিনি আছে। একেখিনিয়ে মানে এইবিলাক যিবিলাক আমি ক্লাছ 5-6 পৰিৱেশত পঢ়ি আছোঁ, এইখিনিয়ে বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ, পানী প্ৰদূষণ, এইখিনিয়ে। তাৰপৰা নেক্সট আহিলে পৃথিৱীৰ ভূগোল চেপ্টাৰটোৰ পৰা তোমালোকে কেনেদৰে MCQ চাবা, এইটো তোমালোকে ইম্পৰ্টেণ্টলি শুনি লোৱা। ইয়াত যিবিলাক আছে মহাদেশ, মহাসাগৰ আছে। মহাদেশসমূহ এতিয়া এছিয়া মহাদেশখন তোমালোকে চাই ল'বা। এছিয়া মহাদেশটো যেতিয়া প্ৰেক্ষাপটত তোমালোকে পঢ়িবা, তাত তোমালোকে বহুতখিনি বস্তু আণ্ডাৰলাইন কৰি যাবা যে পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাদেশ এছিয়া মহাদেশ বুলি আছে। তাৰ মাটিকালি চাবা, হয়নে, তাৰ তোমাৰ জনসংখ্যা চাবা। সেই বস্তুখিনি তোমালোকে ইম্পৰ্টেণ্ট। ঠিক তেনেকৈ ওচেনিয়া, ইউৰোপ মহাদেশ, সেনেকৈ গোটেইখিনি বস্তু এনেকৈ চাবা। মহাদেশ সাগৰকেইখনো তেনেদৰেই চাবা। গভীৰতা কিমান, কোনখন দ্বিতীয় বৃহৎ, কোনখন প্ৰথম বৃহৎ, কোনখন তৃতীয় বৃহৎ, সেইখিনিয়ে আহিব, বেছি টান বস্তু নাহে, ঠিক আছে। তাৰপৰা অসমৰ ভূগোলতনো কি চাবা, অসমৰ ভূগোলত অসমৰ কথাখিনি, অসমৰ মানুহে যদি অসমৰ কথাখিনি চাবলৈ যদি আমি কমন বিচাৰিবলগীয়া হয়, কেনেকুৱা কথা হ'ব, হয়নে। এইটো অসমৰ ভূগোলত এইখিনি চাবা। এইকেইটাই চেপ্টাৰ, বেছিটো চেপ্টাৰ নাই। গতিকে এইখিনি তোমালোকে চালেই মই তোমালোকে ভাবিছোঁ MCQখিনি পাৰিবা। তাত আৰু বেলেগকৈ MCQ দেখাই দিবলৈ নাই। পাঠকেইটা এবাৰ পঢ়ি যাবা, এইখিনি ডাইৰেক্ট মনতে থাকি যাব, হয়নে। ঠিক আছে, বেলেগ ভিডিঅ'কেইটা চাবা। ধন্যবাদ।